চাওক ইমান ডাঙৰ ডাঙৰ ফুল হৈছিলে। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম নাৰ্জী ফুল নাইবা মেৰিগোল্ড ফুলৰ সয়েল মিডিয়াৰ ওপৰত। মই লোৱা সাৰখিনি চাই লওক। বন মিল 3 চামুচ, ট্ৰাইকোডাৰ্মা 2 চামুচ, হৰ্ন মিল 3 চামুচ, এটা হ'ল চিউইড গ্ৰেনুৱেল 2 চামুচ, নিমখলি 3 চামুচ, এটা হ'ল অৰ্গেনিক পটাছ 100 গ্ৰাম, কোকোপিট আৰু ধানৰ বাকলি দুটা মিলাই মাটিৰ 3 ভাগৰ 1 ভাগ। কোকোপিট আৰু ধানৰ বাকলি এই দুটা মাটিৰ লগত আগতে মিক্স কৰিছোঁ। এতিয়া অকল সাৰটোহে মই মিক্স কৰিম। এতিয়া সাৰখিনি একেলগে ভালদৰে মিক্স কৰি ল'ম। এতিয়া মাটিৰ লগত ভালদৰে মিক্স কৰি দিব লাগিব। গছ সম্পৰ্কীয় সকলো ধৰণৰ ইনফৰমেশ্যন পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মাটিখিনি মিক্স কৰা হৈ গ'ল। মই টাইলছৰ টুকুৰা লৈছোঁ, ড্ৰেইনেজ হ'লবিলাকৰ ওপৰত ভালদৰে বহাই দিম। দুই 3 ইঞ্চিমান মাটি দিছোঁ। এতিয়া চাই ল'ব লাগিব হাইটটো ঠিক আছে নে নাই, অলপ মাটি কমাব লাগিব। গ্ৰ'বেগ মই ছিঙি পেলাই নিদিওঁ, গ্ৰ'বেগটো ভালদৰে খুলি ল'ম। গছটোৰ ৰুটবল নাভাঙো, যেনেকুৱা আছে তেনেকুৱাকৈ বহাই দিম। ভালদৰে মাটি দিব লাগিব যাতে এয়াৰ গেপ নাথাকে। মই জাগা বনাই লৈছোঁ। এতিয়া পটাছ মলখিনি দিম। 2-3 চামুচমান দিছোঁ। এতিয়া ভালদৰে ঢাকি দিম।